কথাটো হৈছে যে এনেধৰণে বিশেষকৈ গৌৰৱ গগৈ হ'ল আহোম জনগোষ্ঠীৰ। এতিয়া জনগোষ্ঠীক লৈ আমাৰ বহুত কথা হয়, কোনোবাই কোচ ৰাজবংশীক লৈ কিবা ক'লেও হয়, কলিতাক লৈ ক'লেও হয়। আমাৰ ইয়াত জনগোষ্ঠীৰ বিষয়টো বৰ সংবেদনশীল। গৌৰৱ গগৈৰ প্ৰসংগত যদিও বা আপোনালোকে উপমা দিছে, উদাহৰণ দিছে কেপ্টেইন শ্বহীদ জিন্তু গগৈৰ কথা, কিন্তু একে সময়তে বহুতে কৈছে যে আহোমক উঠিবলৈ নিদিয়ে, আহোম নেতা এগৰাকীক উঠিবলৈ নিদিয়ে, আহোম বিদ্বেষী চৰকাৰ। আপোনাক মই এটা কথা ক'লো, আহোম মানুহৰ দেশপ্ৰেমক আপুনি প্ৰশ্ন নকৰিব। মই নাই কৰা, আলোচনা হোৱাৰ কাৰণে নকৰিব। হয়, এইকাৰণে লভলীনা ক'ৰ, জাতীয় পতাকাখন লৈ কোনে আগত যায়? ভোগেশ্বৰ বৰুৱা ক'ৰ, জিন্তু গগৈ ক'ৰ? হয়, আটাইতকৈ যদি গৌৰৱ গগৈক বেয়া পাইছে, আহোম মানুহখিনিয়ে বেয়া পাইছে। কাৰণ তেওঁক আহোমে এজন শীৰ্ষ পৰ্যায়ৰ আহোম বুলি ভাবে, যে এজন আমাৰ আহোমৰ তেওঁ এজন ভাল সন্তান। যেতিয়া তেওঁ নিজৰ ল'ৰা ছোৱালীক আহোমৰ পৰম্পৰাৰ পৰা আঁতৰাই দিলে, আটাইতকৈ দুখ কোনে পালে? আটাইতকৈ দুখটো আহোম মানুহখিনি দেখিছো। দুগৰাকীমান মৌলুং বা পুৰোহিতে লিখিছে তেওঁলোকে। আটাইতকৈ আজি যদি কোনোবা দুখী, কোন দুখী? আটাইতকৈ দুখী হ'ল আহোম মানুহখিনি। তেওঁলোকে ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাখিনি গৌৰৱে না কৈ দিয়ক, যে মোৰ ল'ৰাটো খ্ৰীষ্টিয়ান নহয়, মোৰ ছোৱালীজনী খ্ৰীষ্টিয়ান নহয়, মোৰ ল'ৰাজন ব্ৰিটিছ নহয়, মোৰ ছোৱালীজনী ব্ৰিটিছ নহয়। ঘৈণীয়েকটো মানুহে মানি লৈছিলে যে হওক বাৰু ঘৈণীয়েকটো, কাৰণ তেওঁতো আহোমৰ ছোৱালী নহয়। কিন্তু ল'ৰা ছোৱালী কেইটাতো আহোমৰ। আজি গৌৰৱ গগৈৰ আহোম বুলি কি বাকী আছে মোক আপুনি কওক। কিন্তু তাৰ তুলনা আহোমৰ কাৰণে আটাইতকৈ যদি বেছি কৰিছে কোনখন চৰকাৰে কৰিছে? চুকাফা ইউনিভাৰ্চিটি, লাচিত বৰফুকন, আহোমৰ বিষয়ে নেশ্যনেল টেক্সট বুক, চৰাইদেউ মৈদাম, ৱৰ্ল্ড হেৰিটেজ চাইট। আজি আহোমে ৭৫ বছৰত যি স্বীকৃতি পোৱা নাছিল, আজি প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত যেতিয়া শিৱাজীৰ কথা কয়, লগত লাচিতৰ নাম লয়। আহোম সমাজখনক যদি আটাইতকৈ বেছি সন্মানিত কৰিছে বিজেপি দলে কৰিছে। এজন মুখ্যমন্ত্ৰী আহোমৰ পৰা হ'ল, কিন্তু তেওঁলোকৰ দিনততো চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয়। লাচিতৰ সমাধিত কোনজন মুখ্যমন্ত্ৰী গৈছিল? মইতো তৰুণ গগৈৰ লগত 14 বছৰ আছো। কেতিয়াবা যদি কোনোবাই মিটিঙত মাথোতে গৈছিল। কিন্তু মইতো মুখ্যমন্ত্ৰী হয় 6 বাৰ, 7 বাৰ, 8 বাৰ, 9 বাৰ। আহোমৰ সন্মান আৰু আহোমৰ ঐতিহ্য নৰেন্দ্ৰ মোদীয়ে যিমান আগুৱাই দিছে, কংগ্ৰেছ দলে সেই স্বীকৃতি কেতিয়াও দিয়া নাছিল। আৰু আহোমৰ যদি এটা নতুন জেনেৰেশ্যন লিডাৰ আজি সৃষ্টি হৈছে, বিজেপিৰ বুকুৰ পৰা হৈছে। পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা, তৰংগ গগৈৰ পৰা, সুশান্ত বৰগোহাঁইৰ পৰা, ময়ূৰ বৰগোহাঁইৰ পৰা, যিবিলাক লৰাই ভৱিষ্যতে আহোম সমাজখনক গৌৰৱান্বিত কৰিব, যি উপজিব লাগে, তৰুণ গগৈ হ'ল, হিতেশ্বৰ শইকীয়া হ'ল, বিজয় সন্দিকৈ হ'ল, মাজত এটা গেপ আহিলে। কিয়? তেওঁলোকে ছেকেণ্ড জেনেৰেশ্যন এটা সৃষ্টি কৰিব নোৱাৰিলে। আহোমৰ বিজয় সন্দিকৈয়ে কাক সৃষ্টি কৰিলে? ৰাণা গোস্বামী। তৰুণ গগৈৰ দিনতো সৃষ্টি নহল, তেওঁ গৌৰৱ গগৈক দি থৈ গল। হিতেশ্বৰ শইকীয়াই দেৱব্ৰত শইকীয়াক দি থৈ গল। কিন্তু সাধাৰণ আহোম পৰিয়ালৰ ল'ৰা তেওঁলোকে আগবাঢ়িবই নিদিলে, বা নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। প্ৰণৱ গগৈ অধ্যক্ষ আছিল, তেওঁৰ ল'ৰা কেইজন ৰাজনীতিত আহিলে।
বিজয় সন্দিকৈ ল'ৰা ছোৱালী ৰাজনীতিত নাছিলে, এটা বেলেগ কথা। তৰুণ গগৈ, হিতেশ্বৰ শইকীয়া দুইজনৰে ল'ৰা ছোৱালী ৰাজনীতিত আহিলে। কিন্তু বিজেপিয়ে আজি এটা নতুন জেনেৰেশ্যন, আহোমৰ এটা নতুন জেনেৰেশ্যন সৃষ্টি কৰিছে, যি ভৱিষ্যতে আহোম সমাজক গৌৰৱান্বিত কৰিব। আজি আপুনি ভাবক, এইবাৰ যদি বিধানসভাত তৰংগ গগৈ জিকি আহে, ময়ূৰ বুঢ়াগোহাঁই জিকি আহে, সুশান্ত বৰগোহাঁই জিকি আহে, পবিত্ৰ মাৰ্ঘেৰিটা এই ধৰণে নিৰন্তৰ চলি থাকে, ধৰ্মেশ্বৰ কোঁৱৰ বা তপন গগৈ যোনে নহওক জিকি আহিলে, যোগেন মহান জিকি আহিলে, এইবিলাক কোন আহোম? দেউতাক মাকৰ পৰিচয়ত নহয়, নিজৰ শ্ৰমৰ বিনিময়ত, নিজৰ কামৰ বিনিময়ত উঠি অহা আহোম। আৰু মই নিশ্চিত, আহোমৰ যদি হিষ্ট্ৰী চাই, আহোমে কেতিয়াও ৰজাৰ ল'ৰাক ৰজা নাপাতিছিল। আহোমে সদায় আটাইতকৈ এফিচিয়েণ্টজনক উঠাই লৈ আহিছিল। তেওঁলোকক বিষয়বাব দিছিলে, বিষয়বাব নহয়, ৰজাও বংশৰ হ'ব, ইমিডিয়েট ল'ৰা ছোৱালীজনক তেনেকুৱা কোনো ইয়াতে উত্তৰাধিকাৰী চেইন নাই, চেইনবোৰ ভাঙি ভাঙি গৈছিলে কেইবাটাও থালৰ পৰা, আৰু থালৰ ভিতৰত যিজনে বেষ্ট তেওঁকে ৰজা পাতিছিল। সেইটো হয়, নট নেচেচাৰী যে জয়ধ্বজ সিংহৰ ল'ৰা চক্ৰধ্বজ সিংহ হ'ব লাগিব। যিজন ৰাজ পৰিয়ালত যিজন ভাল সৰ্বগুণাকৰ, তেওঁ ৰজা হৈছিলে। লাচিত বৰফুকনটো বৰফুকন হোৱাৰ যোগ্যতা বংশানুক্ৰমে নাছিলে। তেওঁ কেনেকে বৰফুকন হৈছিলে? কামৰ বিনিময়ত। ঘোঁৰা বৰুৱাৰ পৰা বৰফুকন হৈছিল, যেনে তেওঁ প্ৰতিষ্ঠা আৰু কামৰ বিনিময়ত। বিজেপিয়ে এচাম নতুন আহোম ল'ৰা ছোৱালীক উঠাই আনিছে, যোনে আহোম সমাজখনক গৌৰৱান্বিত কৰিব। আজি তৰংগ গগৈ বিধায়ক হল, বিধায়ক হোৱাৰ পিছতে চুকাফা অসমত ক'ত প্ৰৱেশ কৰিছিল? প্ৰথম টিপামত। আজি টিপামত চুকাফাৰ প্ৰতিমূৰ্তি হল, আগততো নাছিলে। এই যে আহোমৰ কলা কৃষ্টি ঐতিহ্য বুৰঞ্জী আৰু ইতিহাস ৰাখিব পৰা আমি এচাম নতুন আহোম নেতাৰ সৃষ্টি কৰিছো, যিটো মই ভাবো যে আমাৰ পাৰ্টিৰ ক্ৰেডিট, আহোম সমাজে তাৰ কাৰণে আমাক ধন্যবাদ দিব লাগে। বিকজ উই আৰ ক্ৰিয়েটিং এ নিউ জেনেৰেশ্যন অফ আহোম লিডাৰ্ছ। গতিকে গৌৰৱ গগৈৰ এই প্ৰসংগটো আপোনাৰ মতে? মোৰ মতেদি আহোম সমাজে কেনেকে ভাবিব তাৰ স্বাধীনতাটো তেওঁলোকৰ, সেইটোতো মই ক'ব নোৱাৰো। কিন্তু কংগ্ৰেছে যদি গৌৰৱ গগৈক দিছে, আমি তৰংগ গগৈ, সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, পবিত্ৰ মাৰ্ঘেৰিটা, আমিও এচাম নতুন আহোম যুৱকক দিছো। বাকী আহোম সমাজে সিদ্ধান্ত ল'ব কাৰ লগত তেওঁলোক থাকিব। নিজৰ কষ্টৰ ফলত উঠি অহা এচাম নতুন ৰাজনীতিৰ লগত থাকিব নে নিজৰ পুত্ৰ কন্যাক আহোম পৰম্পৰাৰ পৰা ভাঙি দিয়া, উলিয়াই লৈ যোৱা, বগা চাহাবলৈকে ৰূপান্তৰ কৰা এচাম মানুহৰ লগত থাকিব। মই ভাবো যে জিন্তু গগৈৰ মাকৰ টিভিত শুনাৰ পিছত মই ভাবো যে এজন শ্বহীদৰ পৰিয়ালে আমাক বুজি পাইছে। দেট ইজ দ্য গ্ৰেটেষ্ট ছেটিছফেকশ্যন। তাতকৈ আৰু একো নাই। মই কেতিয়াও জিন্তু গগৈৰ মাকক লগ পোৱা নাই, দেউতাকক লগ পাইছো, আৰু কেতিয়াও তেওঁৰ ঘৰতো মোৰ তেনেকে যোৱা হোৱা নাই। অতুল বৰাই কৈছে ৰাস্তাটো বনাই দিব লাগে, জিন্তু গগৈৰ ঘৰত যোৱা, নামাকৰণ কৰিব লাগে, ঠিক আছে, মোৰ লগত ব্যক্তিগত সম্বন্ধও নাই। কিন্তু মাকে কি কৈছে, আজিও এখন পেপাৰ, আজি নে কালিৰ এখন প্ৰতিষ্ঠিত টিভি চেনেল এটাই তেওঁলোকৰ ঘৰত গৈছিলে আৰু তেওঁলোকক চেষ্টা কৰোৱাইছিলে যে কথাটো আপুনি কোৱা নাই, কোনোবাই আপোনাক কোৱাইছিলে।
মই যিমান দূৰ জানো পৰিয়ালে সেই টিভি চেনেলটো গালি পাৰি ঘৰৰ পৰা উলিয়াই পঠাইছে। কাৰ্গিলৰ শ্বহীদৰ তেজতকৈ যদি আহোম সমাজৰ বাবে আন কিবা তেজ বেছি মেটাৰ কৰে, মই ভাবো, মই সেইটো নাভাবো।